কথা বতৰাবিলাকতো চলি আছে, এতিয়ালৈকে কোনো ফাইনেল ষ্টেপ লোৱা নাই। কিছুমান সমষ্টি আছে যিবিলাকত ভাৰতীয় জনতা পাৰ্টিৰো তাত দাবীদাৰ আছে, অগপুৰ আছে। গতিকে কিছু সমষ্টিৰ ক্ষেত্ৰত অলপ অসুবিধা আছে আৰু মই ভাবোঁ যে সেইখিনি আলাপ আলোচনাৰ মাজেৰে দূৰ কৰিব পৰা যাব। দেৰগাঁও সমষ্টি কি হ'ব? দেৰগাঁও সমষ্টিৰ ক্ষেত্ৰতো একেধৰণৰে হৈ আছে, দেখা যাওক। কেইটামান সমষ্টি আছে তেনেকুৱা যিকেইটাৰ ক্ষেত্ৰত মানে কনচেনচাছ হ'ব পৰা নাই। তো আমি আশা কৰিছোঁ সেইখিনি হ'ব আৰু মিত্ৰতাটো সন্মানজনকভাৱে হ'ব লাগিব, সেইটো দলৰ প্ৰতিজন কৰ্মকৰ্তাই বিচাৰে আৰু সেইটোৱে আমি আশা কৰিছোঁ। ঠিক আছে। মই জানিব পাৰিছোঁ যে অসম যুৱ পৰিষদে ইয়াত এটা ৰেলী কাইলৈ উলিয়াবলৈ ৰেলী কৰিব, এটা ৰেলী কৰাৰ কথা তেওঁলোকে কৈছে। ভাল কথা। তেনেকুৱা নহয়, তেনেকুৱা সিহঁতৰ যুৱ পৰিষদে ৰাজ্যখনৰ বেলেগ বেলেগ সমষ্টিত কৰিয়ে আছে। এটা মই ভাবোঁ যে জনসংযোগ কৰাৰে হয়তো যুৱ পৰিষদৰ কাৰ্যসূচী। মই যুৱ পৰিষদক ধন্যবাদ জনাইছোঁ, তেওঁলোকে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত কৰিছে। এতিয়া ডিম্পল মোৰ লগতে আছে, ইয়াৰ যুৱ পৰিষদৰে সভাপতিৰ দায়িত্বটো আছে। তেওঁলোকে কৈছে যথেষ্ট 1000তকৈ বেছি 1100 মটৰ বাইক ওলাব বুলি কৈছে। ভাল কথা। মই খালি পূৰ্বে নিৰ্ধাৰিত এইবোৰ প্ৰগ্ৰেম গুৱাহাটীত আছে, মই ভাবোঁ ডেফিনেটলি এইখিনি ভালকেই কৰি আছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।